कोई बोले मैं बंगाल से आए, कोई बोले धुबरी से आए, लेकिन कहाँ से आए वो तो पता चलेगा जब इंक्वायरी किया जाएगा। तो अगले क्या स्टेप रहेगा सर? एविक्शन होगा क्या? ये तो होने वाला ही है। एविक्शन जरूरत होगा जब लोग खुद बाहर नहीं जाएगा। मेरा लगता है अगली 2-3 दिन में सारे लोग खुद बाहर चला जाएगा। सर उससे तो जननी पर পিছত কিছু লোকে আবার ঘরে অলরেডি নাই, মই তো নিজে গৈ চাই আকৌ ব্যক্ত কৰিছে যে আকৌ আমি ঘূৰি আহিম আৰু ঘূৰি আহিব, তেতিয়ালৈকে তো ঘৰে নাথাকিব। গতিকে মই তো যি ধৰণে মানুহখিনি ওলাই গৈছে 29 তাৰিখে আমাৰ চৰকাৰ আৰু ডিপাৰ্টমেণ্টে এইখিনি ব্যৱস্থা কৰিয়ে ল'ব আমাৰ ফালে। গতিকে ঘূৰি অহাৰ সম্ভাৱনা নাই আৰু ঘূৰি আহিবৰ কাৰণে যোৱাও নাই, চবেইতো ঘৰটো ভাঙিয়ে লৈ গৈছে। গতিকে ঘৰে যেতিয়া ভাঙি লৈ গৈছে ক'ৰ পৰা ঘূৰি আহিব? মানে 29 তাৰিখে হোৱাৰ 29 তাৰিখলৈকে আমি ডেট দি থৈছোঁ। নাগালেণ্ডৰ কিবা ইয়াত প্ৰভাৱ পৰা নাই, তেওঁলোকেতো সহযোগিতাই কৰি আছে। মই কথাও পাতিছোঁ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে খালি তেওঁলোকৰ এটাই কথা যে আপোনালোকে এভিকশ্যন কৰিলে আমাৰ ফালে যাতে নাহে। বাকীতো নাগালেণ্ডৰ ফালৰ পৰা মই কোনো অসুবিধা পোৱা নাই। যেনেকৈ তেওঁলোকক অনুৰোধ কৰিছোঁ, এটলিষ্ট মই মুখ্যমন্ত্ৰী থকা সময়ত যেনেকৈ নাগালেণ্ডক যিয়ে অনুৰোধ কৰিছোঁ তেওঁলোকে মানিয়ে গৈ আছে। কোনো ক্ষেত্ৰতে মইতো অসুবিধা পোৱা নাই। ঠিক আছে।